নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' আজিৰ এডভাৰটাইজমেণ্টটো আহিছে IDBI বেংকৰ পৰা য'ত তেওঁলোকে 676টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে ভিডিঅ'টি শেষলৈ চাওক গোটেই ডিটেইলছখিনি আমি আলোচনা কৰিম আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে এই পদটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ জেম গ্ৰেড O আৰু ইয়াত অলৰেডি মই কৈছোঁৱে টোটেল ভেকেঞ্চি আছে 676 ব্ৰেকআপ ভেকেঞ্চি এজ পাৰ ৰিজাৰ্ভেশ্যন ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব অনলাইন যোগে আবেদন কৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু অহা জুন মাহৰ 8 তাৰিখলৈকে সময় থাকিব যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব এজ লিমিট মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব মেক্সিমাম 25 ইয়াৰ্ছ আৰু এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপাৰ এজ ৰিলেক্সেশ্যন থাকিব কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 60% পাব লাগিব জেনেৰেল কেণ্ডিডেটসকলে SC ST আৰু ফিজিকেলি এবল কেণ্ডিডেটসকলৰ বাবে 55% লাগিব লগতে কম্পিউটাৰৰ প্ৰফিচিয়েঞ্চি লাগিব আৰু যিটো দৰমহা দিব দৰমহাটো পাৰ ইয়াৰ 6.14 লাখৰ পৰা 6.50 লাখ অৰ্থাৎ মোৰ দেন 50,000 জইনিং চেলাৰী হ'ব আৰু যিটো প্ৰমোশ্যনৰ এইটো দিছে অপশ্যন দিছে এতে গ্ৰেডৰ পৰা গ্ৰেড A হ'ব আফটাৰ 3 ইয়াৰ্ছৰ পিছত গ্ৰেড A পোষ্ট পাই যাব আৰু ইয়াত যিটো পোষ্টিঙৰ কথা তেওঁলোকে মেনশ্যন কৰিছে যিকোনো ইণ্ডিয়াৰ যিকোনো ঠাইতে হ'ব পাৰে চ' যিসকলে ইণ্টাৰেষ্টেড হয় অসমৰ বাহিৰতো চাকৰি কৰিব তেওঁলোকে এপ্লাই কৰক ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে www.idbibank.in এই ৱেবছাইটটোত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালে সংখ্যক কেণ্ডিডেট উপকৃত হ'ব এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ